শুনিছোঁ আৰু বাকী সংকটজনক অৱস্থাত আছে তেওঁলোক যোৰহাট মেডিকেলত আছে বুলি কোৱা শুনিছোঁ বহুতৰ ভৰি ভাগিছে হাতত দুখ পাইছে বুকুত দুখ পাইছে আৰু বহুত তেনেকুৱা মানে সংকটজনক অৱস্থাত আছে বুলি এতিয়ালৈকে গম পাইছোঁ আৰু ক'লৈ গৈছিলে তেওঁলোক তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈছিলে ঢলা-শদিয়া চাবলৈ গৈছিলে তেওঁলোক গৈ মানে দেৰগাঁৱতে ঘটনাটো ঘটিলে বুলি কোৱা শুনিছোঁ বাছখনৰ নাম লাকি আছিলে আৰু সেইখিনিয়ে আৰু যোৱা ৰাতি কেইটামান বজাত গৈছিলে 3:30 বজাত গৈছিলে হয় একেটা পৰিয়ালৰে কেইবাঘৰো হৈছে তেনেকুৱা এইখিনি আমাৰ ছোৱালী দুজনী আৰু মাক ঢুকাইছে তাৰপৰা ল'ৰা এটাই মাকে ঢুকাইছে তাৰপিছত আৰু এঘৰ তেনেকৈ মাকে বাপেকে ছোৱালীয়ে ঢুকাইছে বুলি কোৱা শুনিছোঁ তেওঁলোকৰ এগৰাকী পিংকী শইকীয়া নিহাৰিকা শইকীয়া বয়স 38 বছৰমান হৈছে ছোৱালীজনী 15 বছৰমান হৈছে আৰু সৰুজনী আপোনাৰ 9 বছৰমান হৈছে আৰু দীপালী শইকীয়া তেওঁৰ বয়স 35 বছৰমান হৈছে আৰু ল'ৰাটো ক্লাছ 7ত পঢ়ি আছে তেওঁৰ বয়স 12 বছৰমান হৈছে এইখিনিয়ে মই জনাত সিমানখিনিয়ে জানো আৰু বাকীখিনি এতিয়া মেডিকেলত আছে বুলি গম পাইছোঁ